মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ঝুলাৰ সৰ্বধৰ্মীয় ৰাইজে। হিন্দু মুছলমানে মিলি ৰাজহুৱা সভাৰ আয়োজন, সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত শান্তি সমদল। যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ দেখা পোৱা গৈছে, তাৰ বিপৰীতে ঢোলত তাৰ ব্যতিক্ৰমী দৃশ্য দেখালে ঢোলাৰ ৰাইজে। ঢোলাৰ ৭ম বৰ্ষীয়া ভাতৃত্ববোধ একতাৰ এনাজৰী মজবুত ৰাখিবলৈ বিভিন্ন ব্যক্তিসকলৰ পৰামৰ্শ লৈ আজি ঢোলাত সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি গঠনাৰ্থে ঢোলাৰ সনাতনী মন্দিৰৰ প্ৰাংগণত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। প্ৰতিকূল বতৰকো নেওচি শত শত ৰাইজ ওলাই আহে। ঢোলাৰ সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি আৰু ঢোলা প্ৰেছ ক্লাব স্থানীয় দল সংগঠনৰ সহযোগতে সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৃহত্তৰ ঢোলা অঞ্চলৰ ৭ম বৰ্ষীয়া ভাতৃত্ববোধ ৰক্ষাৰ্থে মৌন শান্তি সমদল উলিওৱা হয়। এই কাৰ্যসূচীৰ জৰিয়তে অসমত যাতে শান্তি ঘূৰি আহে বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰে। হিন্দু মুছলিম খ্ৰীষ্টান আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ শান্তি সমদলত অংশগ্ৰহণ কৰে। আনহাতে ঢোলাৰ প্ৰতিটো দোকান পোহাৰসমূহত স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখি সভাত অংশগ্ৰহণ কৰে দোকানীসকলেও। আমি পূব মংগলদৈ ঢোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ঢোলা শান্তিৰ হকে কাম কৰিম, বাহিৰা অপশক্তিক প্ৰশ্ৰয় নিদিওঁ। আমি ঢোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম। আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ঢোলাৰ শান্তিৰ হকে কাম কৰিম। মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল, সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ। আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ, যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয়, প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে। কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল, বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল। তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে, আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব। আৰু কোনো ধৰণৰ উৰা বাতৰি, এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব। আৰু আমাৰ এই ঢোলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ, সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে, আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ, সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আঁতৰিলে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমন্বয়ৰ মিলনভূমি আমাৰ ঢোলা অঞ্চল। ঢোলাৰ ৭ম বৰ্ষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ঢোলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ঢোলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ।